হাৰংগ কালিৰে পৰা আমি আপোনাৰ জৰিয়তে পোনপটীয়াকৈ দেখুৱাই আছো বিভিন্ন প্ৰান্তৰ পৰা সেই দৃশ্যসমূহ হাৰংগ আজিৰ দিনটোৰ বান পৰিস্থিতি কেনে ধৰণৰ সেয়া মই আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছো পাপৰি পুৱা এটা ভাল খবৰ বুলি ক'ব লাগিব কাৰণ ধনশিৰ বানপানী কিছু কমিছে আৰু মই বৰ্তমান উপস্থিত আছো গোলাঘাট জিলাৰ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নম্বৰ ৱাৰ্ডত আৰু ১ নম্বৰ ৱাৰ্ডত কালিৰ দিনটোত যি পৰিৱেশ আছিল আজি কিছু ব্যতিক্ৰম হিচাপে দেখা পোৱা গৈছে কাৰণ পানী বহু শুকাইছে আৰু পৰিৱেশটো কামচোন জয়ন্ত ফুকনে প্ৰথমতে দেখুৱাব যে গোলাঘাট জিলাৰ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ১ নম্বৰ ৱাৰ্ড এই ১ নম্বৰ ৱাৰ্ডৰ বহু ঘৰ এতিয়াও কিন্তু বানৰ কবলত আছে তাৰ সমান্তৰালভাৱে কালিৰ দিনটোত যিমানখিনি পানী আছিল কিন্তু আজি কিছু পৰিমাণে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে আৰু আমি কালিৰ দিনটোত দেখুৱাইছোঁ বিশেষকৈ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বা খুমটাই বিধানসভা সমষ্টি আৰু দেৰগাঁও বিধানসভা সমষ্টি এই তিনিটা বিধানসভা সমষ্টিত কিন্তু ধনশিৰি নদীৰ বানপানী আচলতে যথেষ্টখিনি ক্ষতি কৰিছে প্ৰায় ১০০০ বিঘা হেক্টৰ আচলতে কৃষিভূমি অনিষ্ট হৈছে বহু পশুধন আচলতে পানীত উটি যোৱা খবৰ আহিছে আৰু বহু লোকৰ বিশেষকৈ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙী ৰাজহ চক্ৰৰ যি কাৰ্যালয় সেই অন্তৰ্গত প্ৰায় ২২ৰ পৰা ২৩খন গাঁও কিন্তু ধনশিৰিৰ বানৰ কবলত পৰিছে স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ লগতো কথা পাতিম আৰু বানাক্ৰান্তসকলে কেনেধৰণৰ সা সুবিধা পাইছে আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব কাৰণ পুৱাই আমি দেখিছোঁ বান কিছু কমিছে কি ক'ব পানীটো কমিছে হয় আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা কোৱা যিহেতু আপোনালোকৰ বহুত ক্ষতি হৈছে আমাৰ এতিয়া ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে মোৰ গা অসুস্থ কোনো দৰৱ পাতি পোৱা যায় ওলাই যাব নোৱাৰোঁ হাঁহ গৰু ছাগলী কি কৰিম নাও মুঠৰ নাই আগে মই গভৰ্ণমেণ্টক দিছিলোঁ মোৰ নাৱলৈ মানুহ পাৰ কৰিছিলোঁ আজিকালি আলকেটাৰৰ ঠাই মই নাওখন নিজে বনাই ল'ব সুবিধাখিনি পাইছে নাই আপোনালোকে যিহেতু সুবিধা নাই সুবিধা একো পোৱা নাই আশ্ৰয় শিবিৰ আপোনালোকক ক'ত দিছে স্কুলত দিছিলোঁ তালৈ যোৱা নাই আপোনালোক তাত থাকিবই নোৱাৰি লেতেৰা হগা মোটা চিঞৰ ৰখা মই থাকিব নোৱাৰোঁ বুঢ়া মানুহ এতিয়া ইয়াত এই অঞ্চলখিনিত লোক আছেনে পানীত লোক কোনো নাই চব আহিলে ঘৰ দুৱাৰ চালে গৰু পশুধনখিনি কি হৈছে পশুধনখিনি ক'ত ৰাখিছে পশুধন আমাৰ গৰু য'তে ত'তে ভাত দিলোঁ পাত তাত কাটি খোৱালোঁ কলপাত খাদ্য একো পোৱা নাই নিশ্চিতভাৱে কেৱল জয়ন্ত ফুকনক কেইটামান দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যিহেতু কালিৰ দিনটোত এইসমূহ বাসগৃহৰ ওপৰলৈকে পানী আছিল আজি কিছু কমিছে আৰু এইসমূহ বাসগৃহ আচলতে ওলাইছে বুলি ক'ব লাগিব আৰু তাৰ পিছতে আচলতে বানৰ পিছত যিখিনি পৰিৱেশ সৃষ্টি হয় বিশেষকৈ স্বাস্থ্যজনিত কাৰণ থাকে বা পশুধনসকলৰ খাদ্যৰ কথা থাকে সেইসমূহ কিন্তু তেওঁলোকে নোপোৱাৰ অভিযোগ তুলিছে এক প্ৰকাৰ বাইদেউ আছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট নগৰৰ একেবাৰে কাষতে ১ নম্বৰ ৱাৰ্ডৰ আপোনালোক মিউনিচিপালিটি ৱাৰ্ডৰ ইয়াত এই পানী যে হৈছে আগতে হৈছে নাই পূৰ্বতে দেখিছে হৈছে নেটপুৰ খোলোতে তেতিয়া ডাঙৰ পানী তেতিয়া ৩৪ ওপৰলৈকে পানী আছে আমাৰ এতিয়া খালি ইমান নহয় তেতিয়াই ডাঙৰ পানী কেইদিন ধৰি আপোনালোক পানীত থাকে আমাৰ আজি ৫ দিন হৈ গ'ল ৫ দিনৰ পৰা পানীতে আমি এতিয়া কমিছে আজি কিছু আজি অকণ কমিছে খালি গেলা গোন্ধ আৰু গৰু ছাগলীৰ কাৰণে একো নাই কালি শশানগুৰিৰ পৰা আহি উভতি যায় মই ইমান ক'লোঁ যে আমাৰ সেইফালে ইমান মানুহ আছে আপোনালোক যাওক চাই আহক কিন্তু কোনোবা আহিছে নাই চৰকাৰী অজন্তা বাইদেউ সেই তাৰপৰাই গ'ল ইয়ালৈ নাই অহা কিন্তু বেলেগ চবেই আহি আছে জিলা প্ৰশাসনৰ লোক আহিছে চিয়ামান্দি চব আহি চাই আছে বাৰু চাই আছে খালি গৰু ছাগলীৰ কাৰণে একো নাই খাদ্য সামগ্ৰী পাইছে খাদ্য পাই আছোঁ খালি আমি চবেই পাই আছোঁ মানুহে খালি পাই আছোঁ গৰু ছাগলীৰ কাৰণেহে একো ধৰণৰ খাদ্য নাই নাই পোৱা চব পানী দুনি পাব আৰু চবে চব সুবিধা পাই আছোঁ কিন্তু গৰু ছাগলীৰ কাৰণে অকণ হেৰি কৰিব লাগিছিলে শিশু খাদ্য তেনেকৈ নাই পোৱা বাৰু শিশুৰ কাৰণে সেই বিস্কুট চিস্কুট সেইবিলাক হৰলিক্স সেইবিলাক দি আছে কালি আহি পিনি যেনিবা খিচিৰি অকণ বনাই দিলেহি সেই তেনেকৈ কিমানমান ঘৰ ইয়াত বানপানীত প্লাবিত হৈছিলে আমাৰ ৭০ ঘৰ আছে ইয়াত আমাৰ এইটো মুকলিতে ৭০ ঘৰ আকৌতো সেইফালে ভিতৰলৈ আছে কিন্তু এইটো ১০০ ঘৰ মানে কিন্তু আমি ডুবিছোঁ আৰু কিন্তু আমাৰ হিচাপত সিমানটো আশ্ৰয় শিবিৰত আছে সকলো চব স্কুলত চব মুদৈগাঁও স্কুলত আছোঁ আমি এতিয়া কিছুমান ৰূপজ্যোতি স্কুলত আছে তেনেকৈ হেৰি কৰি পিনি আপোনালোক ইয়াতে থাকিলে নাই স্কুলত আছিলোঁ এতিয়া আহিছোঁ পানী শুকোৱা দেখি গম পাই পিনি আহিছোঁ চাবলৈ আহিছোঁ কালি দেখিছিলোঁ আমি পথটো পানীয়ে বুৰ গৈ আছিলে সেই আমাৰ ৰাস্তালৈকে বুৰ গৈ আছিলে কিন্তু এইডোখৰলৈকে আহিলে এতিয়া ভাল খবৰ এতিয়া ভালেই বাৰু নিশ্চিতভাৱে পাপৰি পৰিৱেশটো আকৌ দেখুৱাইছোঁ যে কিছু ভাল খবৰ বুলিয়ে ক'ব লাগিব কাৰণ ৪ দিন ধৰি এইসমূহ পথ কিন্তু বানত যথেষ্ট ক্ষতি হৈছিল বা এইসমূহ স্থানত কৃষিভূমিৰ লগত জড়িত এইসকল লোক
কৃষি পথাৰৰ লগত জড়িত যথেষ্ট কৃষি পথাৰ আছিল সেই কিন্তু কৃষি পথাৰসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈছে কাৰণ বৰ্তমান কঠীয়া পাৰিছিল বহু লোকে সেই কঠীয়াখিনি ইয়াৰ পানীত ডুব গৈ আছে সেয়া কিন্তু 4-5 দিন যেতিয়া পানীত ডুব গৈ থাকিব তেতিয়া কিন্তু সেইখিনি কঠীয়া যে ৰুব পাৰিব বা সেইখিনি যে ভাল হৈ থাকিব সেয়াও এক প্ৰকাৰ নিশ্চিত নহয় আৰু এটা কথা পাপৰি আমি কৈছোঁ যে পুৱাৰ ভাগতে আমি ভাল খবৰ বুলি এইটো কাৰণেই কৈছোঁ যে যিহেতু 4-5 দিন ধৰি যথেষ্ট পানী বাঢ়ি আছিল কিন্তু আজি যথেষ্টখিনি পানী কমিছে কাৰণ এইসমূহ পথ কেমেৰাপাৰ্চন জয়ন্ত ফুকনক মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই পথছোৱা যেতিয়া আমি কালি প্ৰত্যক্ষ কৰিছিলোঁ এইসমূহ পথ কিন্তু বানত বুৰি আছিল আজি আমি দেখিছোঁ যে এইসমূহ পথৰ পৰা পানী ওলাই গৈছে আৰু যিসমূহ বাসগৃহ এই বাসগৃহসমূহত কালি যিদৰে পানী আছিল আজি কিন্তু বহু পৰিমাণে পানী হ্ৰাস পাইছে কিন্তু এটা কথা আমি কৈছোঁ যিহেতু মৰঙী ৰাজহ চক্ৰৰ মই কৈছোঁ যে 22ৰ পৰা 23খন গাঁও যিহেতু প্লাবিত হৈছে এইসমূহ গাঁৱত ভিতৰ অঞ্চলৰ গাঁও কাৰণ সেইসমূহ গাঁও যথেষ্ট ভিতৰ অঞ্চলৰ গাঁও সেইসমূহ গাঁৱৰ পৰা কিন্তু পানী এতিয়াও ওলাবলৈ যথেষ্ট বাকী আছে কালিৰ দিনটোত আমি ND24 দৰ্শকক দেখুৱাইছোঁ এটা বাসগৃহ দেখুৱাইছোঁ কালিৰ দিনটোত আমি এই বাসগৃহটো আধাতকৈও বেছি কিন্তু বুৰি আছিল এই বাসগৃহটো বুৰি আছিল কিন্তু আজি আপুনি দেখিবলৈ পাইছে যদি সম্ভৱ হয় আজি দেখিবলৈ পাইছে যে কেৱল চোতালতহে তেওঁলোকৰ অকণমান পানী আছে তাৰমানে এই বাসগৃহসমূহৰ পানী কমিছে তাৰপিছত আমি আৰু এটা কথা ক'ব লাগিব যিহেতু বান যোৱাৰ পিছত যিটো পৰিৱেশ ইয়াত যথেষ্ট বোকা পানীৰ পৰা ধৰি যথেষ্ট লেতেৰা হৈ গৈছে গোটেই পৰিৱেশটো কদৰ্যময় হৈ গৈছে ইয়াত যথেষ্ট বেমাৰ আজাৰৰ কথা থাকে স্বাস্থ্য বিভাগে ইয়াত গুৰুত্ব দিব লাগিব কাৰণ এই অঞ্চলটোত বহু শিশু আছে তেওঁলোকৰ শিশুসকলৰ ইয়াত খোৱা পানী বিশেষকৈ খোৱা পানীটো গুৰুত্ব দিব লাগিব দাদা অকণমান আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনালোকৰ ইয়াত যিহেতু খোৱা পানীৰ বাবে কেনেকুৱা ব্যৱস্থা আছে খোৱা পানী আমি ঘৰৰ পৰা টিউবৱেল আছে ফিল্টাৰ দি লৈ এই পানীকে খাই আছোঁ এতিয়াতো অসুবিধা হ'ব আপোনালোকৰ পানী যিহেতু টিউবৱেল বুৰি আছে এতিয়া খোৱা পানীটো আপোনালোকে কি হৈছে খোৱা পানীটো স্কুলৰ পৰা আনো নহ'লে বটল এটা কিনি লওঁ যেনে তেনে আছোঁ আৰু যিহেতু আপোনালোকৰ এইসমূহ অঞ্চল সম্পূৰ্ণৰূপে বানত বুৰ গৈ আছিলে পশুধনসমূহ আপোনালোকে উলিয়াই নিব পাৰিলে সকলোবিলাক যেনে তেনে পশুকেইটা বচালোঁ আৰু এতিয়া হাঁহ পাৰ এইচব ঘৰৰ ভিতৰতে আছে ঘৰৰ ভিতৰতে চাউল ভাত এইবিলাক দি আছোঁ একো গভৰ্ণমেণ্টৰ ফালৰ পৰা সা সুবিধা পোৱা নাই কি আহ্বান জনাব যে ইয়াৰ পিছত বান যোৱাৰ পিছত আপোনালোকৰ যথেষ্ট সমস্যা হৈছে আৰু ইয়াত কঠীয়া আমি দেখিছিলোঁ যে কঠীয়া পাৰি থৈছিলে কঠীয়াসমূহ এতিয়া সম্পূৰ্ণৰূপে পানীত 4-5 দিন বুৰ গৈ আছে এতিয়া সেইবিলাক আৰু গ'ল আৰু এতিয়া কি কৰিবলৈ উপায় নাই আপুনি মূল কথাটো হৈছে এইসমূহ স্থানৰ অধিকাংশ লোকেই প্ৰায় 90% লোকেই কিন্তু কৃষিৰ ওপৰত জড়িত হৈ থাকে এইসমূহ স্থানৰ বিশেষকৈ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মই য'ত উপস্থিত আছোঁ এইটো গোলাঘাট মিউনিচিপালিটিৰ 1 নম্বৰ ৱাৰ্ড এই ৱাৰ্ডটোত আচলতে যিখিনি লোক আছে এই অঞ্চলৰ লোকখিনি কিন্তু কৃষি প্ৰধান অঞ্চলৰ লোক আৰু ইয়াত যিসকল লোক আচলতে বাস কৰে এইসকল লোকে কৃষিৰ লগতে জড়িত হৈ থাকে এই বানৰ ফলত এইসকল লোকৰ যি অনিষ্ট হৈছে বা ঘৰৰ পৰা পানী ওলাব কিন্তু এইসমূহ যে কঠীয়া পাৰি থৈছিলে বা অন্য কৃষি তেওঁলোকৰ আছিলে সেইসমূহ কিন্তু 4-5 দিন পানীত বুৰ গৈ আছে যাৰ ফলত আচলতে সেইসমূহ যে ভাল হৈ আছে বা সেইসমূহ যে কৃষি উপযোগী হ'ব সেয়া কিন্তু সম্ভৱ নহয় আৰু তাৰ সমান্তৰালভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ যে এইসমূহ বাসগৃহৰ পৰা কিছু পানী ওলাইছে সেয়া ভাল খবৰ কিন্তু তাৰ সমান্তৰালভাৱে গোলাঘাট জিলাৰ বিশেষকৈ মৰঙী মৌজাও যিসমূহ গাঁও আছে সেই গাঁওসমূহৰ পৰা পানী ওলাওঁতে কিছু পলম হ'ব কাৰণ সেইসমূহ অতি ভিতৰৰ গাঁও তাৰ সমান্তৰালভাৱে তাৰ কাষতে আছে ধনশিৰি নদী আৰু গোলাঘাট বিধানসভা সমষ্টিত যিদৰে পানী কমিছে বুলি আমি ভাল খবৰ দিছোঁ মৰঙী মৌজাৰ যিসমূহ গাঁও আছে তাত কিন্তু পানী ওলাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব বা দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত যি কমাৰবন্ধা অঞ্চল আছে সেই অঞ্চলসমূহতো যে পানী ওলাওঁতে কিছু সময় প্ৰয়োজন হ'ব বা এদিন বা 2টা দিন বেছিৰ প্ৰয়োজন হ'ব কিন্তু এটা ভাল খবৰ পুৱাই আমি দিছোঁ যে গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডত যি কালি আমি দেখিছিলোঁ যি পৰিৱেশ দেখিছিলোঁ সেই পৰিৱেশ কিন্তু আজি কিছু কমিছে বা সেই পানী কিছু কমিছে সেয়া এক ভাল খবৰ পাপৰি হাৰংগ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বান যেতিয়া শুকায় বান শুকোৱাৰ পাছৰ পৰিৱেশটোহে আচলতে অবৰ্ণনীয় হৈ পৰে বিভিন্ন ধৰণৰ কথা বতৰা থাকে তেওঁলোকক সহায়ৰ প্ৰয়োজন সেই সময়খিনিতহে প্ৰকৃতাৰ্থত হয় আপুনি স্বাস্থ্যৰ কথা কৈছে গতিকে বৃহত্তৰ যিহেতু এটা অঞ্চল এতিয়াও পানীৰ তলত আছে ক'ৰবাত বান শুকাইছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো একোটা দল সেই স্থানসমূহত গৈ উপস্থিত হৈছে গতিকে তেওঁলোকক সজাগ কৰিবৰ বাবে তেওঁলোকক প্ৰয়োজনীয় হোৱা অতিকে ন্যূনতম সেই সামগ্ৰীসমূহৰ যোগান ধৰিছেনে হয় নিশ্চয়ভাৱে পাপৰি মই মোৰ স্থানীয় লোকজন আছে মই তেওঁলোকৰ কথা পোনে জানিম যিহেতু আপোনালোকৰ ইয়াত যিহেতু বানৰ পিছত যি পৰিৱেশ সৃষ্টি হয় আপোনালোকৰ ইয়াত কোনোবা স্বাস্থ্য বিভাগৰ লোক আহিছে নি মেডিকেল বিভাগৰ কোনোবা টিম আহিছে নেকি আমাৰ ইয়াত কোনো টিম অহা নাই স্বাস্থ্য বিভাগৰ কোনো দৰৱ পাতি পোৱা নাই স্কুলত দিছে মই স্কুলত হাঁহ পাৰ মেডিচিন পাইছে মেডিচিন নাই আপুনি কৈছে আপুনি অসুখীয়া বুলি কৈছে আপুনি ৰোগীয়া বুলি কৈছে আপোনাৰ দৰৱ পাতি পাইছে নাই মোৰ প্ৰেছাৰ হাই প্ৰেছাৰ
মই ওলাই যাব নোৱাৰোঁ, ৰ'দত থাকিব নোৱাৰোঁ। আপুনি তেওঁলোকৰ লগত আমি কথা পাতিছোঁ, তাৰ সমান্তৰালভাৱে কালি আমি জিলা প্ৰশাসনৰ লগতো এই কথাটো পাতিছিলোঁ, যিহেতু বান যোৱাৰ পিছত যিটো পৰিৱেশ সৃষ্টি হয়, বিশেষকৈ স্বাস্থ্য বিভাগে অধিক গুৰুত্ব দিব লাগিব, কাৰণ এইসমূহ অঞ্চলত যে বেমাৰ আজাৰৰ প্ৰাদুৰ্ভাৱ হ'ব সেয়া নিশ্চিত, কাৰণ এইসমূহ বাসগৃহই হওক বা এইসমূহ স্থানতে হওক যথেষ্ট লেতেৰা পানী ইয়ালৈ আহিছে, কাৰণ যিমানখিনি লেতেৰা পানী হয় সেই লেতেৰা পানীখিনি এইসমূহ স্থানতে অহা পৰিলক্ষিত হৈছে, আৰু এই লেতেৰা পানীখিনি তেওঁলোকে যিহেতু এই স্থানলৈ যেতিয়া ঘূৰি আহিব, ইয়াত এইসমূহ বাসগৃহত পলস পৰা আমি পৰিলক্ষিত হৈছে, বাসগৃহৰ ভিতৰত পলস পৰিছে, আপুনি যদি সোমাবলৈ চাই আমি কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ম। এই পলস চলহ যেতিয়া পৰিছে, এই পলসখিনি তেওঁলোকে উঠাব লাগিব, তাৰপিছতে এইসমূহ স্থানৰ পৰা ক'লৈ সেইবিলাক পেলাব, বা ইয়াত যিখিনি পানী ইয়াত জমা হৈ আছিল সেইসমূহ পানী যেতিয়া সম্পূৰ্ণৰূপে ওলাই নাযাব, ইয়াত মহ মাখিৰ পৰা ধৰি যথেষ্ট বেমাৰৰ প্ৰাদুৰ্ভাৱ হ'ব। স্বাস্থ্য বিভাগে গুৰুত্ব প্ৰদান কৰিব লাগিব। আমি জিলা প্ৰশাসনৰ লোকক কালি বাৰম্বাৰ অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰাও, যে জিলা প্ৰশাসনক এটা কথাই কৈছোঁ যে স্বাস্থ্যৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব। কালি যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ঠিক আছে সাৰংগ, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছু সময় পাছতে আমি আপোনাৰ সৈতে পুনৰবাৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম, আৰু অধিক তথ্যৰ বাবে এনেধৰণে এতিয়াও শিবিৰসমূহতে আশ্ৰয় গ্ৰহণ কৰি আছে অধিকাংশ লোকেই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।